বিশিষ্ট সমাজকৰ্মী অতিথিসকল আজি সাত বিহু ৰঙালী বিহু যে গোটেই সমগ্ৰ ৰাজ্যতে উদযাপন কৰিছে আৰু আজি সাত বিহুৰ দিনটোতে বকো যি গান্ধী মৈদানত মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব সামগ্ৰিক দৃশ্য। এই ইতিমধ্যে যি বকো যি গান্ধী মৈদান লোকাৰণ্য হৈ পৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি ইয়াতে উপস্থিত হৈছে আৰু তেওঁলোকে যি পৰম্পৰাগত তেওঁলোকৰ নৃত্য গীতসমূহ ইয়াতে প্ৰদৰ্শন কৰিছে। আৰু এই যি বকো যি গান্ধী মৈদামত আজি সাত বহাগৰ লগত সংগতি ৰাখি কুঁৱৰী উৎসৱ পালন কৰা হয় আৰু কুঁৱৰী উৎসৱত অঞ্চলটোৰ বকোকে ধৰি বকোৰ ওচৰে পাজৰৰ বিভিন্ন অঞ্চলৰ পৰা স্থানীয় লোক আহি উপস্থিত হয় আৰু তেওঁলোকৰ নিজৰ গীত মাত নৃত্য আদি প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন ধৰণৰ খেল পৰম্পৰাগত খেল অনুষ্ঠিত হয়, যেনে দৌৰ প্ৰতিযোগিতা হয়, তাৰ উপৰিও ঘোঁৰা দৌৰ, হাতী দৌৰ, যি তেল গছত উঠা প্ৰতিযোগিতা ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আৰু আজি যে ক'ব লাগিব যে 113 বছৰত ভৰি দিছে ইতিমধ্যে। আজি 113 বছৰ যে বহাগ বিহুৰ যে সাত বিহু বুলি কয়, সাত বিহুৰ দিনাখনে এই কুঁৱৰী উৎসৱ পালন কৰা হয়। আৰু যি মোৰ লগত বৰ্তমান উপস্থিত আছে যি উদ্যোক্তাসকল, তেওঁলোকে ইতিমধ্যে যে উদযাপন কৰি আহিছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে কুঁৱৰী উৎসৱৰ মূল লক্ষ্য বা কেনেকুৱা কি উদযাপন কৰা হয়, কেনেকুৱা ধৰণে উদযাপন কৰে আপোনালোকৰ? বৃহত্তৰ বকো অঞ্চলৰ তিনিটা মৌজাৰ একত্ৰিতভাৱে বকো মৌজা পৰিষদ, বকো 1 নং খাৰিজা ৰাইজ, বকো 1 নং দুৰাঘাট খাৰিজা ৰাইজৰ উদ্যোগত আমি আহি আজি ৰূপোৱালী, সোণোৱালী, হীৰকজ্যোতি লগতে শতবৰ্ষ গৰকী 113 বছৰ আমি ভৰি দিছোঁ। এই মহান উৎসৱটিৰ মূল উদ্দেশ্য হ'ল আমাৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ এই অঞ্চলত থকা গোঁসাইসমূহক আজি 6 বহাগ 7 বিহুৰ দিনাখন ইয়াত গোঁসাইসমূহ উপস্থাপন কৰা হয় আৰু এই গোঁসাইসমূহ ৰাইজে উপস্থিত ৰাইজে সেৱা লয়। যিহেতু আমি কৃষিজীৱী মানুহ, এই অঞ্চলত কৃষি কাৰ্য যেন বছৰটোত ভাল হয় আৰু লগতে সমূহ ৰাইজে মংগলে থাকে, তাৰ বাবে এই অনুষ্ঠানখন বছৰে আমি উদযাপন কৰোঁ। ইয়াৰ লগত সংগতি ৰাখি আমি ডেকা বুঢ়া মেথা গাভৰু যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আদি সমন্বিতে আমি বিভিন্ন থলুৱা কৃষ্টি সংস্কৃতিৰ এক সমন্বয়ৰ যাত্ৰা আজি অসমৰ ভিতৰতে আমি কামৰূপ জিলাৰ এই বকো আঞ্চলিক কুঁৱৰী উৎসৱে আমি প্ৰদৰ্শন কৰিবলৈ আমি সমৰ্থ হৈ আহিছোঁ। এই ক্ষেত্ৰত আমি এটা ঐতিহ্যমণ্ডিত এটা মহান উৎসৱত আমাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়াতে লাখ মানুহে আজিৰ এই আনন্দ উৎসৱটি উপভোগ কৰি আটাইৰ মাজত এটা সমন্বয়ৰ ভেটি স্থাপন কৰি আটাইয়ে মংগল বিচাৰে ঈশ্বৰৰ ওচৰত, যেন আমি গোটেই বছৰটো মংগলে থাকি সুস্বাস্থ্যই থাকি কৃষি বা অন্যান্য কাম কাজ বিভিন্ন দিশত উন্নত কৰিব পৰা যায়। এই হ'ল আমাৰ বকো আঞ্চলিক কুঁৱৰী উৎসৱৰ প্ৰধান উদ্দেশ্য। এটা কথা ক'ব লাগিব যে ইয়াতে এটা তাৎপৰ্য আছে যে বিশেষভাৱে ইয়াতে হাতী যুঁজ বা হাতী দৌৰ এনেকুৱা নিশ্চয় আমি জন্মলগ্নৰ পৰাই আমি দেখিবলৈ পাইছোঁ। ইয়াতে প্ৰাকৃতিকভাৱে এই অঞ্চলৰ আমি হাতীসমূহ আমন্ত্ৰণ কৰি আনো আৰু এই হাতীসমূহৰ দ্বাৰা আমি যুঁজ ইয়াত দিয়া হয়, দৌৰ দিয়া হয়, ফুটবল খেলা হয়। হাতীৰ এক আমোদজনক খেল, নতুন প্ৰজন্মই এইবোৰ উপভোগ কৰে। ইয়াৰ লগতে সংগতি ৰাখি আমি ঘোঁৰাসমূহ আনি ইয়াতে ঘোঁৰাৰ দৌৰ দিওঁ। ইয়াৰ লগে আজি দেখুৱাইছোঁ আমি ইয়াত ঘোঁৰাৰ গাড়ী, যে নতুন প্ৰজন্মই ঘোঁৰাৰ গাড়ী কি, গৰুৰ গাড়ী কি, ম'হৰ গাড়ী কি এইটো নাজানে। প্ৰতীকী ৰূপত এইটো আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ লৈছোঁ। আটাইতকৈ আৰু এটা কথা, ইয়াত আমাৰ এই অনুষ্ঠানৰ লগত এটা ধৰ্মীয় আধ্যাত্মিকতা আছে যে এই অঞ্চলত পাৰবাহ, এই পাৰবাহ হ'ল এটা অনুষ্ঠান, এটা ৰাইজে 7 দিন আগতে লঘন উপহাৰ দি পেলাই
এই বাঁহটো কাটি থৈ ইয়াক সুন্দৰভাৱে পূজা কৰা হয়। পূজা কৰি নতুন বস্ত্ৰ ইয়াত পিন্ধাই আজিৰ দিনটোত গোটেই পাৰবা এটা নৃত্য প্ৰদৰ্শন কৰা হয়। ই এটা ধাৰ্মিক এটা ব্যৱস্থা। লগতে ইয়াতে হানাঘৰৰ ব্যৱস্থা আছে। এই হানাঘৰো আমি ইয়াত প্ৰদৰ্শন কৰোঁ। এনেকৈ বিলুপ্ত প্ৰায় অসমৰ এই কৃষ্টি সংস্কৃতি থলুৱা কৃষ্টি সংস্কৃতিসমূহ আমি ইয়াত বছৰে বছৰে প্ৰদৰ্শন কৰাৰ কাৰণে চেষ্টা কৰি আহিছোঁ। আৰু ইয়াৰ মাজেৰে আমি আমাৰ মাজত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এক ভাতৃত্ববোধ আমি স্থাপন কৰিবলৈ সমৰ্থ হৈছোঁ। হয়, এটা কথা ক'ব লাগে যে বিভিন্ন ধৰ্মাৱলম্বী লোক আহি উপস্থিত হয় আৰু নিজৰ ধৰ্মৰ লগত সংগতি ৰাখি তেওঁলোকে নিজে নিজৰ যি পূজা পাৰ্বণ আছে এই পূজা পাৰ্বণ কৰাৰ লগতে যি গোহাঁই ওলোৱা হয় আৰু গোহাঁই ইয়াতে স্থাপন কৰা হয় সামগ্ৰিকভাৱে। আৰু এই গোহাঁইৰ লগত তেওঁ গোটেই স্থানীয় ৰাইজ আহি ইয়াতে সেৱা গ্ৰহণ কৰে। আৰু এটা কথা ক'ব লাগিব যে যি 113 বছৰ গঢ়ি গৈছে আৰু এই 113 বছৰ ধৰি এই যি কুঁৱৰী মহোৎসৱ বকৰ যি গান্ধী মৈদানত ইতিমধ্যে চলিয়ে আছে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৰৱৰ্তী সময়তো এই কুঁৱৰী উৎসৱ চলি থাকিব বুলি জানিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।